আরে কদিনা মনে ভাবে প্রভু নারায়ণ আসল ভকত কোন আজি ও করিবু প্রভু কৃষ্ণই আসল ভকত কোন তারা যে প্রমাণ চাব অনন্ত কৌটি ব্রহ্মাণ্ডৰ হৰি অধিকাৰী জগতৰ ঈশ্বৰ প্ৰভুই মনে মনে ভাবে এই শুনি আছো সেই ব্ৰজৰ গোপীগণ মোৰ ও পৰম ভকত আৰু যদি হে গোপীগণ মোৰ ভকত হয় অবশ্যে মনৰ বাঞ্ছা ও পুরা বহু কালর রাত্রি আর পূর্ণিমা মিলিলা নিশা কালে প্রভু কৃষ্ণ ও বৃন্দাবনে বংশী ধ্বনি করে প্রভুই ও মুহিনী সুরে রে আর কামরে দোহে প্রাণ ও গোপিনীর প্রভু কৃষ্ণই সেই ব্ৰজৰ 16,000 গোপিনীক বংশীৰ ধ্বনিৰে মাতিছিল দুভাত বৃন্দাবনৰ মাজত
ও গোপীসকল এই পূর্ণিমা রাতি এই যমুনার বালি এই পূর্ণিমা রাতি এই পূর্ণিমা রাতি এই যমুনার বালি এই পূর্ণিমা রাতি এই যমুনার বালি মহাগোপী হমদে না সুদূর পাতি এই পূর্ণিমা ও আতয় অনন্তরে প্ৰভু কৃষ্ণৰ বংশীক ধ্বনি শুনি সেই ব্ৰজৰ 16,000 গোপিনী দুভাগতে বৃন্দাবনৰ মাজলৈ দৌৰি আহিল। এই গোপী সবৰ মাজত আছিল একৰূপৱতী। মনে মনে ভাবে তাই মই ৰূপৱতী, মনে মনে ভাবে তাই, কাৰণ সকলোতকৈ কৃষ্ণই মোক বেছি ভাল। সেইকাৰণে মোৰ ভালে সুন্দরী তর্প শুরু প্ৰভু কৃষ্ণই সেই সুন্দৰী গোপীজনীক কেনেকৈ দৰ্পশূন্য কৰিছিল। তোমাকেই কৈছো সুন্দৰী, তোমাক কথা এটা কম, তুমি পিছে বিয়া পাবা নেকি? ইয়াত যে 16,000 গোপিনী আছে তাৰ ভিতৰত তুমি কিন্তু সঁচাই বৰ ধুনীয়া দেই। তোমাক মই কথা এটা কম, তুমি পিছে বিয়া পাবা নেকি? ও তুমি সুন্দৰী, সঁচা কৈছো। ও তুমি ৰূপৱতী, ও তোমাক বৰ ভাল বনৰ মাজত যাবাক লাগি মোক লগ দিছিল। কৃষ্ণক ভাল পাইছে নেকি? ভাল পাইছে। কৃষ্ণ ভাল পাইছে মোক। আর কথা শুনি ও প্রভু কৃষ্ণ ও ভাই সুন্দরী ও কহিবে লাগিলা। কৃষ্ণ 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 তুমি বাৰু সঁচাই মোক ভাল পোৱা নে? মই তোমাক বহুত ভাল পাওঁ। 16,000 গোপিনী আছে, তাৰ ভিতৰত মই সঁচাই বৰ ধুনীয়া। মই জানো কৃষ্ণ ধুনীয়া বুলি, কিয়নো 16,000 গোপিনী থকাৰ পাছত তুমি যে মোক বনৰ মাজত যাব লগ ধৰিছা, মই তেতিয়াই গম পাইছো। কৃষ্ণ তোমাৰ লগত বনৰ মাজত য'ত মোৰ একো আপত্তি নাই, কিন্তু সৰু কথা আপত্তি আছে। তুমি যে ইমান লাহে 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 খোজকাঢ়ি কাঢ়ি গৈ থকা, মই দেখোন তোমাক পিছে পিছে দৌৰি দৌৰি লগ নাপাওঁ। তোমাৰ পাছে পাছে ঘূৰি ফুৰিব মোৰ কিবা ভাগৰ চাগৰ নালাগে? তাৰমানে তোমাৰ ভাগৰ লাগে? এটা কাম কৰা, অ কৃষ্ণই বোলে কান্ধত উঠা, তোমাক মই দাঙি লৈ যাম। তাইও বেটি কৃষ্ণৰ কান্ধ, তাইও বেটি কৃষ্ণৰ কান্ধ। সেই সুন্দৰী দাংকাটি গোপীজনী কৃষ্ণৰ কান্ধত কেনেকে উঠিব খুজিছিল? অ মেখেলা কচাই লেংটি মাৰি ধ্যান ও হইরা দাম
তাৰ পৰা অন্তৰ ধ্যান হৈ গ'ল সুন্দৰী গোপীজনী কান্ধত উঠিব খোজাৰ লগে লগে আৰু লগে লগে কি হৈ গ'ল না মোক ভাগি যায় কি গতি অন্য গোপীৰ আগত যাই কৰিবে লাগিল কৃষ্ণ অন্তৰ ধ্যান হোৱা দেখা পায় সেই ব্ৰজৰ 16,000 গোপিনীয়ে চিঞৰি চিঞৰি দুভাগ ৰাতি বৃন্দাবনৰ মাজত কান্দিছিল কেনেকৈ ও কই ক গুচি গলা ও প্রাণ স্বামী অভাগিনী হলো অনাথিনী বৃন্দাবনৰ মাজত দেৱৰখীন আৰু আহি পালে দেৱৰখীন আৰু প্ৰমাণ কৰি 16,000 গোপিনীয়ে ক'লে ও কোৱা হেৰাৰ তুমি সৰ্বজন মুনি তুমি সৰ্বজন নারদ মুনি হাহিবে না নারায়ণ 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 গোপী হবক চাই মুনি গোপী হবক চাই মুনি পুৰা গোপীসকল তোমালোকে যেনেকৈ প্ৰভু কৃষ্ণক বিচাৰি আউলি বাউলি হৈ এই দুভাগতে বৃন্দাবনৰ মাজলৈ আহিছে ময়ো ঠিক তেনেকৈ এই ভগা চিঙা বিনাশলৈ প্ৰভুক বিচাৰি আহিছো তোমালোকে দেখা পোৱাও আৰু ময়ো দেখা পোৱা আৰু সেয়েহে তোমালোকে চিন্তা নকৰা প্ৰভুক মই এতিয়াই বিচাৰি যাম তাৰ পাছত নাৰদ মুনি ৰৈ নাথা ঢেকির বাহনে মুনি ঢেকির বাহনে মুনি ও সনে নারদ মুনি বিনাবা ও মুনি ঢেকির বাহনে মুনি সনে নারদ মুনি বিনাবা
বিষয়া দ্বাৰকা চৰাত কৰিছিল কোনো স্থানতে তেখেতৰ কোনো সংসূত্ৰ নাপালে সম্ভেদ নাপালে বীণা বজাই নাৰু ঘৰ পালেগৈ কৃষ্ণক বিচাৰি আৰু নন্দৰজাৰ গৃহৰ পদূলিত উপস্থিত হৈ নাৰদ মুনিয়ে শুনিব পালে যে ঘৰৰ ভিতৰত কোনোবাই চিঞৰ বাখৰ কৰি কান্দি আছে আৰু দেখিলে যে নন্দৰজাৰ গৃহ সেইদিনাখন কিবা বিশৃংখলময় পৰিৱেশ নাৰদ মুনিয়ে কাৰো অনুমতি নললে পোনে পোনে গৃহত প্ৰৱেশ কৰিলে গৈ দেখিলে যে জগতৰ ঈশ্বৰ প্ৰভু কৃষ্ণ এখন ভঙা বিচনাত শুই আছে চিঞৰি চিঞৰি প্ৰভু কৃষ্ণই কান্দি আছে নাৰদে ক'লে প্ৰভু কি কাৰণে প্ৰভু জগতৰ ঈশ্বৰ হৈ এখন ভঙা বিচনাত শুই আছা কাৰণ তুমি কি কাৰণে বিচাৰি তুমি ইয়ালৈ কিয় আহিছা নাৰদ মোৰ গাটো কিয় ইমান বেয়া লাগি গ'ল মই নিজেই নাজানো হৰ নাৰদ কৃষ্ণ গোসাই জৰে মোৰ দেহাৰ বৃন্দাবনতে ভয়ংকৰ স্বৰূপে আহিলো মই উপায় ঔষধ লাগে সেইটো হৈছে ভকতৰ পদধূলি এইটো কিবা ঔষধ নেকি প্ৰভু নাৰদে বোলে তুমি চিন্তা নকৰা এতিয়াই লৈ আহি এতিয়া চাওক নাৰদ মুনিয়ে ভকতৰ পদধূলি বিচাৰি গ'ল কিন্তু প্ৰভু কৃষ্ণক তেখেতে এবাৰো নুসুধিলে যে ভকত মানে কি আৰু এই ত্ৰিভুৱনত ভকতনো কোন কোন আছে আৰু প্ৰভু কৃষ্ণই নাৰদক চালনা কৰি এইভাবেই পঠিয়াই দিয়া হ'ল নাৰদে আচলতে ভকত চিনি পাই নে নাপায় এই প্ৰথমতে নাৰদ মুনি ব্ৰহ্মলোকে ব্ৰহ্মাৰ ওচৰলৈ গৈ ভকত বিচাৰি নাৰদ মুনি ব্ৰহ্মলোক পালেগৈ অৰ্থাৎ ব্ৰহ্মাদেৱৰ ওচৰ পালেগৈ আৰু ব্ৰহ্মাদেৱক গৈ নাৰদে কি ক'লে ব্ৰহ্মাদেৱৰ
দ্বিতীয় মানস পুত্ৰ আছিল এই দেৱৰ্ষি নাৰদ। লগে লগে ক'লে গৈ পিতা ও পিতা সৃষ্টি ঔষধি চাৰি বুলি কোৱাৰ লগে লগে গোপংকে তোমাৰ কথা মনত পৰিছে, কাৰণ প্ৰভুৰ নাভি হতে এই কথা শুনি ব্রহ্মদেবে হাহি বেলা নারদ মুনি চাই ব্রহ্মাই ভূপ নারদ ভকত বিচাৰি তুমি ইয়াত আহিছা। ব্ৰহ্মাই বুলন্ত পাছে নাৰদ পচাই এতিয়ালৈ ভকত মই হ'ব পৰা বিনাফলে কেইখন মুখেৰে নাৰায়ণ নাৰায়ণ এনেকে পুৰা ও পিতা এখন মুখেৰে এখন হয়, কিন্তু তুমি মোৰ মুখ কেইখন দেখি যাব ও পিতা চাৰিখন চাৰি মুখেৰে মই প্ৰভু নাম লওঁ তথাপিতো প্ৰভুৰ মায়া ও বুজি কথা শুনি নারদ মুনি বিস্ময় মনে মনে নারদে বাপরে বাপ কি আসলে স্বয়ং সৃষ্টিকর্তা পরম পিতা প্রজাপতি ব্রহ্মাদেবী যদি ভকত নহয় তেতিয়াহ'লে ভকত বাৰু কোন হ'ব পাৰে? ভকত ভকত এইবাৰহে মই আচল ভকতৰ সন্ধান পাইছো। আচলতে মই ভুল কৰি আছিলো, প্ৰথমতে মই তাত যাব লগা আছিল। এই তাৰ পাছত নাৰদ মুনি কৈলাশলৈ শিৱৰ ওচৰলৈ গৈ কৈলাশত যেতিয়া দেৱৰ্ষি নাৰদ উপস্থিত হ'ল, দূৰৰ পৰা দেখা পালে যে দেৱাদিদেৱ মহাদেৱ তেওঁ ধ্যানত বহি আছে আৰু মুখেৰে তেওঁ ভাৰাং ভৰুং পাৰাং পুৰুং কিবা বকি আছে। এইবাৰ বাবাৰ ধ্যান ভংগ হ'ল, ইফালে সিফালে চালে নাৰদে গোটেই দৃশ্যটো দূৰৰ পৰা চাই আছে। এইবাৰ বাবাই কি কৰিলে, পুনৰ ধ্যানত বহি গ'ল, এইবাৰ ইফালে সিফালে চালে উঠি গ'ল। এইবাৰ এইবাৰ বাবাই কি কৰিছে, এই চিলিমত ভুটিয়া গাঞ্জা টাপি টুপি বম বুলি
দেখি নারদমুনি হে জয় চন্দ্রশেখর কোন কোন বলি খিবই অসকু মেলি ভারতে তীক্ষণে নারদমুনি দেৱৰ কি এই সময়ত ইমান দুভক ৰাতি আগমনৰ বতৰা পোৱা অ বাবা কথাটো হ'ল কি প্ৰভু কৃষ্ণ বিৰাট জ্বৰ হে ঔষধ লাগে এইটো হৈছে পদধূলি অপদধূলি দিয়া প্ৰভু অলপ লৈ যাওঁ কথা শুনি সদা শিৱই নাৰদমুনিক কৈ কথা শুনি সদা শিৱই পদধূলি লাগে পদধূলি দিবাক লাগিব কিবা ভকত নেকি কি শুনো মই ভকত গুচি যোৱা নাম তুমি মহাদেৱৰ খং দেখা পাই দেৱৰ কিনাৰত ভয় পাই দৌৰিব ধৰিলে লগে লগে মৰমখনা মাতেৰে পুনৰবাৰ মহাদেৱে নাৰদক ক'লে দেৱৰ্ষি ঘূৰি আহা ঘূৰি আহা ঘূৰি আহা ঘূৰি আহা ঘূৰি আহা এই দুভাগ ৰাতি তুমি যে ভকত বিচাৰি এই কৈলাসপুৰলৈ আহিছা তোমাক কোনে পঠিয়াইছে ও প্ৰভু কৃষ্ণই প্ৰভু কৃষ্ণ হয় প্ৰভুক তুমি সুধিছিলা নে যে প্ৰভু ভকত মানে কি আৰু এই ত্ৰিভুৱনত ভকত কোন কোন আছে নাই সোধা নহ'ল তুমি প্ৰথমতে গৰ্ভতে উফন্দি তুমি ব্ৰহ্মলোকলৈ তোমাৰ পিতৃৰ ওচৰলৈ গমন কৰিছা হয় গৈছিলো তেখেতে তোমাক পদধূলি নিদিলে নাই নিদিলে তেখেতক তুমি কিয় নুখুজিলা যে পিতা ভকত মানে কি আৰু ভকত কোন কোন আছে এই কথাটো পাহৰিয়া তুমি থাকিলো পাহৰা নাই নাৰদ তুমি আচলতে একো নাজানা যে মই গম পাই গলো এই যে ভকত এই তিনিটা অক্ষৰৰ সমষ্টি বহুত বিশাল নাৰদ ভকত শব্দটো ক'বলৈ যিমান সহজ ইয়াৰ ভিতৰটো জানিবলৈ খুব কঠিন এই ভকত শব্দটোৰ প্ৰথম অক্ষৰটো কি ভ এ ভ মানে ভগৱন্ত হৃদয়ে ভগৱন্তক হৃদয়ে ৰাখি মাজৰ আখৰটো কি এ ক মানে মায়াবিহীন
ও কর্মে লিপ্ত হাতে কৰা কাম মুখে লোৱা নাম কৰ্মই হৈছে শ্ৰেষ্ঠ ধৰ্ম আৰু যিয়ে আৰু একেবাৰে শেষৰ অক্ষৰটো কি দন্তীয়া ত এ ত মানে তৰি বাৰ ফুৰে উপায় তৰিবাৰ ফুৰে উপায় বিচাৰে যিজন ব্যক্তিয়ে নিজে উতৰে আনকো তৰাই আনৰ দুখ দুৰ্গতি হলে সহায় সাৰথি কৰে এই তিনিওটা গুণৰ এটাও মোৰ গাত নাৰদ হয় অকণমানো নাৰদ আৰু এই তিনিওটা গুণ একেলগে যাৰ আছে তেওঁহে আচলতে সেই দেৱৰ্ষি ও তিনি বস্ত্র লয় নারদ প্রসাদ খালে নারদ বৈষ্ণব জীব লাগিব নারদ কামনা বাসনা গুচাব লাগিব মনৰ কুটিল ভাৱনা গুচাব লাগিব মনৰ কুটিল ভাৱনা তোমাক আৰু এটা গভীৰ আৰু গুৰুত্বপূৰ্ণ কথা কওঁ তুমি শুনি যোৱা মহাদেৱে পুনৰ নাৰদক ক'লে ও পুত্ৰক চিনি পাইবা বিবাহৰ পাছত বৃন্দাবনৰ মাজলৈ উভতি আহিল আৰু লগে লগে গোপীসকলক আদি অন্ত সকলো কথা বুজাই ক'লে ও তাক শুনি গোপী সবে কান্দিবে লাগে ও নাৰদ মুনিক চাই পালে পদধূলি পালেই যদি প্ৰভু কৃষ্ণৰ বেমাৰ ভাল হৈ যায় তেনেহ'লে আমি এটা কাম কৰোঁ নেকি ও আমাৰ ভৰি ধূলা দিলে ভৰি ধূলা দিলে
অলপ স্বৰ্গ মৰ্ত্য পাতাল ত্ৰিভুৱন ভ্ৰমিলেও কোনেও অকণমান পদধূলি নিদিলে তোমালোকে যদি দিয়া দিয়া যদি লৈ যাওঁ তাৰ পাছত গোপী হবে বস্ত্ৰ এক প্ৰথমতে কোনে দিব নিজৰ ভৰি ধুলা দিলে গোপীসকলৰ পদধূলিখিনি নাৰদ মুনিয়ে খুব আল ফুলে এখন বস্ত্ৰত বান্ধি লৈ বস্ত্ৰ এখনত বান্ধি লৈ তেওঁ মূৰৰ ওপৰত ললে পদধূলি লৈ মুনি নাৰদৰ আগত প্ৰভু কৃষ্ণ আবিৰ্ভাৱ হৈ গল আৰু হাঁহি হাঁহি নাৰদক চাই প্ৰভু কৃষ্ণই ক'লে নাৰদ ভকত বিচাৰি পালানে যোৱাৰ সময়ত তুমি কিন্তু মোক এবাৰো নুসুধিলে যে প্ৰভু ভকত মানে কি আৰু এই ত্ৰিভুৱনত ভকত কোন কোন আছে তুমি প্ৰথমতে তোমাৰ পিতৃ ব্ৰহ্মাদেৱৰ ওচৰলৈ গৈছিলো তেখেতে তোমাক পদধূলি নিদিলে তাৰ পাছত তুমি কৈলাসলৈ গমন কৰিলা গৈছিলো তেখেতেও নিদিলে তোমাক পদধূলি কোনে দিলে ব্ৰজৰ গোপীসকলে এতিয়া বুজি পালা এই গোপী এই হল আচল ভকত সেইকাৰণে গোপী সেইকাৰণে য'তেই গোপী ততেই কৃষ্ণ আৰু য'তেই কৃষ্ণ ততেই গোপী নাৰদ এতিয়া তুমি নিজ স্থানলৈ উভতি যোৱা শৰতৰ দুভাগ ৰাতি এই গোপীসকলৰ এই ভকতসকলৰ মনৰ বাঞ্ছা মই কেনেকৈ পূৰ্ণ কৰিম জানা ওরা হলিলা ওরে প্রভু অঙ্গে জুতি করো ওরা হলিলা ওরে প্রভু অঙ্গে জুতি করো আর কত গোপী কত কৃষ্ণ ওইরা না করো ওরা হলিলা ওরে প্রভু লগে লগে প্ৰভু কৃষ্ণ 15,000 হৈ গ'ল